গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্চিটিত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 19 আগষ্ট 2026 বুধবাৰ। পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ 1 তাৰিখ, শুক্লপক্ষৰ সপ্তমী তিথি, স্বাতী নক্ষত্ৰ, ব্ৰহ্মযোগ আৰু গড়কৰণৰ প্ৰভাৱত আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজি জন্ম ৰাশি তুলা ৰাশি। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ পৰা আজিৰ দিনটো বিশেষ পৰিৱৰ্তন দেখা গৈছে। সূৰ্য সিংহ ৰাশিত, চন্দ্ৰ তুলা ৰাশিত, মংগল মিথুন ৰাশিত, বুধ কৰ্কট ৰাশিত, বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কন্যা ৰাশিত আৰু শনি মীন ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহীয় পৰিৱেশে প্ৰতিটো ৰাশিৰ জীৱনত বেলেগ বেলেগ ধৰণৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ আজি কোনো ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত শুভ সম্বাদ আহিব পাৰে। কোনো ৰাশিৰ কৰ্ম জীৱনত নতুন সুযোগ সৃষ্টি হ'ব পাৰে। আনহাতে কোনো ৰাশিৰ লোকে স্বাস্থ্য আৰু খৰচৰ ক্ষেত্ৰত অলপ সাৱধান অৱলম্বন কৰিব লাগিব। তেন্তে আজি আপোনাৰ ৰাশি ভাগ্যত কি আছে? প্ৰেম, বিবাহ, চাকৰি, ব্যৱসায়, ধন সম্পত্তি, স্বাস্থ্য আৰু পাৰিবাৰিক জীৱনত আজিৰ দিনটো কেনেকৈ যাব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক। গতিকে পলম নকৰি আহকচোন আৰম্ভ কৰোঁ 19 আগষ্ট 2026 সম্পূৰ্ণ দৈনিক ৰাশিফল। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেঘ ৰাশি। আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰ ফলদায়ক হ'ব পাৰে। দিনটোৰ আৰম্ভণিতে কিছু কামৰ চাপ অনুভৱ কৰিলেও নিজৰ বুদ্ধি আৰু পৰিশ্ৰমেৰে পৰিস্থিতি নিজৰ অনুকূলে আনিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ কামৰ প্ৰতি উদ্ধৰ্তন ব্যক্তিৰ নজৰ পৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলে আজি নতুন সুযোগ লাভ কৰিব পাৰে। কোনো নতুন চুক্তি বা লেনদেন কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি অতিৰিক্ত খৰচৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত পৰিৱেশ মোটামুটি সুখদায়ক থাকিব। ঘৰৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত বুজাবুজি বৃদ্ধি পাব। অৱশ্যে খং বা আৱেগৰ বশৱৰ্তী হৈ কোনো কথা কোৱাৰ পৰা বিৰত থাকক। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। মনোযোগেৰে পঢ়া শুনা কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষ, মানসিক চাপ আৰু ভাগৰ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত বিশ্ৰাম লওক আৰু পানী সেৱন কৰক। আজিৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। হনুমানজীৰ নাম স্মৰণ কৰি দিনটো আৰম্ভ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কোনো কাম আগবঢ়াই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ ভাল ফল পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে আজি কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। সহকৰ্মীৰ সহায়ত জটিল কামো সহজে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো অনুকূল। নতুন গ্ৰাহক বা নতুন ব্যৱসায়িক যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে অতিৰিক্ত বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আৰ্থিক দিশত আজি কিছু ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। পূৰ্বতে আবদ্ধ হৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু অপ্ৰয়োজনীয় বস্তুত অধিক ধন খৰচ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত মৰম আৰু বিশ্বাস বৃদ্ধি পাব। বিবাহিত জীৱনতো সংগীৰ পৰা সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলে আজি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগ দিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা জাতক জাতিকাসকলৰ বাবেও দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্য অভ্যাসৰ প্ৰতি সাৱধান হওক। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। আজি গৰুক কি কৰিব, আপোনাৰ ঘাঁহ খুৱাবলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। আজিৰ দিনটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ দিন হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ চিন্তা ভাৱনা অধিক সক্ৰিয় থাকিব আৰু বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা বিশেষভাৱে কামত আহিব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱা আলোচনাৰ পৰা লাভৱান হ'ব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনাও আছে। ব্যৱসায়ীসকলে নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগৰ জৰিয়তে লাভৰ পথ বিচাৰি পাব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি ভাল। উপাৰ্জনৰ নতুন পথৰ বিষয়ে চিন্তা কৰিব পাৰে। অৱশ্যে আজি কাৰোবাক ধন ধাৰে দিয়া বা তৎক্ষণাৎ কোনো ডাঙৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধান হওক। পাৰিবাৰিক জীৱনত কিছু ব্যস্ততা থাকিলেও ঘৰৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। কোনো পুৰণি ভুল বুজাবুজি আলোচনাৰ জৰিয়তে সমাধান হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। শিক্ষাৰ্থীসকলে আজি নতুন বিষয় শিকিবলৈ আগ্ৰহ অনুভৱ কৰিব। পঢ়া শুনাত মনোযোগ দিলে ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু নিয়মীয়া খাদ্য অভ্যাসৰ পৰা আঁতৰি থাকক।
আজিৰ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা 5। আজি গণেশজীৰ নাম স্মৰণ কৰি কোনো শুভ কাম আৰম্ভ কৰক। প্ৰিয় দৰ্শক, এতিয়া হওক কৰ্কট ৰাশি। আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে যথেষ্ট শুভ আৰু ফলপ্ৰসূ হ'ব পাৰে। গ্ৰহৰ বিশেষ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে। নিজৰ সিদ্ধান্তৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব পাৰে। চাকৰিয়ালসকলে কোনো নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত জাতক জাতিকাসকলৰ বাবেও দিনটো অনুকূল। নতুন গ্ৰাহক বা ব্যৱসায়িক যোগাযোগে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক দিশত আজি ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। উপাৰ্জন বৃদ্ধি কৰাৰ নতুন সুযোগ আহিব পাৰে। পূৰ্বতে কৰা কোনো বিনিয়োগৰ পৰাও লাভৰ আশা কৰিব পাৰি। তথাপি অতিৰিক্ত খৰচৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ৰাখক। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো সদস্যৰ পৰা শুভ সংবাদ লাভ কৰিব পাৰে। বিবাহিত জীৱনত সংগীৰ সহযোগিতা লাভ কৰিব আৰু প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। কঠিন বিষয়তো মনোযোগ দিলে ভাল ফল লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ ভাগৰ বা মানসিক চাপ অনুভৱ হ'ব পাৰে। সময়মতে আহাৰ গ্ৰহণ কৰি পৰ্যাপ্ত বিশ্ৰাম লওক। আজি শুভ ৰং বগা, শুভ সংখ্যা 2। আজি শিৱলিংগত পানী অৰ্পণ কৰি ভগৱান শিৱৰ আশীৰ্বাদ লওক। এতিয়া সিংহ ৰাশি। আজিৰ দিনটো সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আত্মবিশ্বাস আৰু সফলতাৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। সূৰ্য নিজৰ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ নেতৃত্ব দিয়া ক্ষমতা বৃদ্ধি পাব আৰু নিজৰ কামত দৃঢ়ভাৱে আগবাঢ়িব পাৰিব। বহুদিন ধৰি ৰৈ থকা কোনো কাম আজি পুনৰ আৰম্ভ কৰাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিভা আৰু পৰিশ্ৰম উৰ্ধতন বিষয়াৰ দৃষ্টিগোচৰ হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত নতুন দায়িত্ব বা গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়িকসকলেও নতুন যোগাযোগৰ জৰিয়তে লাভৱান হ'ব পাৰে। আৰ্থিক দিশত দিনটো ভাল। উপাৰ্জনৰ পথ মুকলি হোৱাৰ লগতে কোনো পুৰণি পাওনা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। কিন্তু নিজৰ প্ৰতিপত্তি দেখুৱাবলৈ প্ৰয়োজনীয় খৰচ কৰাৰ আঁতৰি থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ সিদ্ধান্ত সকলোৱে সমৰ্থন কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত মৰম বৃদ্ধি পাব। বিবাহিত জাতক জাতিকাসকলেও সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল। আত্মবিশ্বাসেৰে পঢ়া শুনা কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ চাপ নলৈ সময়মতে বিশ্ৰাম লওক। আজিৰ শুভ ৰং সোণালী, শুভ সংখ্যা 1। আজি আপুনি সূৰ্যদেৱক পুৱা তামৰ পাত্ৰত পানী অৰ্পণ কৰক। প্ৰিয় দৰ্শক, এতিয়া কন্যা ৰাশি। আজিৰ দিনটো কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কিছু নতুন সম্ভাৱনা কঢ়িয়াই আনিব পাৰে। দিনটোৰ আৰম্ভণিতে কামৰ চাপ অলপ বেছি থাকিলেও নিজৰ বুদ্ধি, পৰিকল্পনা, ধৈৰ্যৰে পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ কামত লোৱা সিদ্ধান্ত ভৱিষ্যতে আপোনাৰ বাবে লাভজনক হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাটো অতি প্ৰয়োজনীয়। চাকৰিয়ালসকলে নিজৰ কামত অধিক মনোযোগ দিয়ক আৰু অযথা বিতৰ্কৰ পৰা আঁতৰি থাকক। ব্যৱসায়িকসকলে নতুন সুযোগ লাভ কৰিব পাৰে। কিন্তু যিকোনো চুক্তি কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক দিশত আজি খৰচ কিছু বৃদ্ধি পাব পাৰে। বিশেষকৈ ঘৰুৱা প্ৰয়োজন বা কোনো আকস্মিক কামৰ বাবে ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। সেয়েহে বাজেটৰ ভিতৰত থাকি চলাটো আপোনাৰ বাবে ভাল হ'ব। পাৰিবাৰিক জীৱনত পৰিৱেশ শান্তিপূৰ্ণ থাকিব। কোনো পুৰণি ভুল বুজাবুজি আজি আলোচনাৰ জৰিয়তে দূৰ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। বিবাহিত জীৱনত সৰু সুৰা কথাক লৈ তৰ্ক নকৰাই ভাল। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত খাদ্যাভ্যাসৰ প্ৰতি বিশেষভাৱে সাৱধান হওক আৰু অতিমাত্ৰা চিন্তা কৰাৰ পৰা বিৰত থাকক। আজি শুভ ৰং সেউজীয়া, শুভ সংখ্যা 5। আজি ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰি প্ৰাৰ্থনা কৰক। প্ৰিয় দৰ্শক, এতিয়া তুলা ৰাশি। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। চন্দ্ৰৰ ৰাশি অৱস্থানৰ প্ৰভাৱত মন নতুন চিন্তা আৰু পৰিকল্পনা আহিব। নিজৰ কামত ধৈৰ্য বজাই ৰাখিলে আজি বহুতো সমস্যাৰ সমাধান উলিয়াব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতা যথেষ্ট কামত আহিব। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে হোৱা কোনো গুৰুত্বপূৰ্ণ আলোচনাই ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভ কৰিব পাৰে। অৱশ্যে অংশীদাৰিত্ব কামত কোনো সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিবেচনা কৰক। আৰ্থিক দিশত উপাৰ্জন আৰু খৰচৰ মাজত ভাৰসাম্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। পাৰিবাৰিক জীৱনত সুখ শান্তি থাকিব। ঘৰৰ কোনো সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে আৰু সেই আলোচনাৰ পৰা ভাল সমাধান ওলাই আহিব।
প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো শুভ। সংগীৰ সৈতে সম্পৰ্ক অধিক মজবুত হ'ব পাৰে। শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ দিয়ক। মন বিচলিত নকৰি নিয়মিতভাৱে অধ্যয়ন কৰিলে ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ কিছু সময় বিশ্ৰাম লওক আৰু পৰ্যাপ্ত পানী সেৱন কৰক। আজি শুভ ৰং নীলা, শুভ সংখ্যা 6। আজি মহালক্ষ্মীৰ নাম স্মৰণ কৰি ঘৰত ঘিউৰ চাকি জ্বলাওক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। আজি আপোনাৰ জন্ম ৰাশি যিহেতু বৃশ্চিক হোৱাৰ বাবে দিনটোৰ গ্ৰহীয় প্ৰভাৱ আপোনাৰ মনোভাৱ আৰু সিদ্ধান্তক বিশেষ প্ৰভাৱ পেলাব পাৰে। ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে বহু কামত সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা ঊৰ্ধ্বতন ব্যক্তিৰ দৃষ্টিগোচৰ হ'ব পাৰে। চাকৰি সলনি কৰা কথা ভাবি থকা জাতক জাতিকাসকলে কোনো নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়িকসকলেও আজি নতুন যোগাযোগৰ পৰা লাভৱান হ'ব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি অনুকূল। উপাৰ্জনৰ নতুন পথ সন্ধান পাব পাৰে আৰু পূৰ্বতে আবদ্ধ হৈ থকা কোনো ধন লাভ কৰাৰ সম্ভাৱনাও আছে। কিন্তু আজি হঠাতে কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। পাৰিবাৰিক জীৱনত কিছু ব্যস্ততা থাকিব পাৰে যদিও আপোনজনৰ সহযোগিতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে নিজৰ সংগীৰ সৈতে মুকলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। বিবাহিত জীৱনতো পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজি মনোযোগ আৰু একাগ্ৰতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা জাতক জাতিকাসকলে কঠোৰ পৰিশ্ৰমৰ ভাল ফল পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অনিয়মীয়া খাদ্যাভ্যাসৰ পৰা আঁতৰি থাকক। শুভ ৰং মেৰুন, শুভ সংখ্যা 9। আজি ভগৱান শিৱক পানী অৰ্পণ কৰি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ ধনু ৰাশি। আজিৰ দিনটো ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আশাব্যঞ্জক হ'ব পাৰে। বহুদিন ধৰি মনত থকা কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় হৈ আগবাঢ়িলে আজি সফলতাৰ পথ মুকলি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে। চাকৰিয়ালসকলে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা সহযোগিতা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক বা নতুন যোগাযোগ লাভৰ যোগ আছে। কোনো পুৰণি ব্যৱসায়িক সমস্যাৰ সমাধানো ওলাই আহিব পাৰে। আৰ্থিক দিশত দিনটো ভাল। উপাৰ্জন বৃদ্ধি কৰাৰ নতুন সুযোগ আহিব পাৰে। অৱশ্যে লাভৰ আশাত অতিৰিক্ত ঝুঁকি লোৱাৰ পৰা বিৰত থাকক। আজি সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। পাৰিবাৰিক জীৱনত আনন্দৰ পৰিৱেশ থাকিব। ঘৰৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ বাবে দিনটো অনুকূল। সংগীৰ সৈতে ভৱিষ্যত সম্পৰ্কে সুন্দৰ আলোচনা হ'ব পাৰে। বিবাহিত জীৱনতো মৰম আৰু সহযোগিতা বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে আজি শুভ দিন। উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ ভাল অগ্ৰগতি লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যধিক ব্যস্ততাৰ মাজতো বিশ্ৰামৰ বাবে সময় উলিয়াওক। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি ভগৱান বিষ্ণুক স্মৰণ কৰি হালধীয়া বস্তু দান কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। আজিৰ দিনটো মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে পৰিশ্ৰম আৰু ধৈৰ্য পৰীক্ষাৰ দিন হ'ব পাৰে। কামৰ ক্ষেত্ৰত কিছু বাধা আহিলেও হতাশ নহ'ব। পৰিকল্পনা কৰি আগবাঢ়ি লাহে লাহে পৰিস্থিতি আপোনাৰ অনুকূলে আহিব। চাকৰিয়ালসকলে আজি নিজৰ কামত বিশেষ মনোযোগ দিয়ক। ঊৰ্ধ্বতন বিষয়াৰ সৈতে কথা পাতোতে ধৈৰ্য বজাই ৰাখক আৰু কোনো বিতৰ্কত জড়িত নহ'ব। ব্যৱসায়ীসকলৰ বাবে দিনটো মিশ্ৰ ফলদায়ক। নতুন চুক্তি বা অংশীদাৰিত্ব কৰাৰ ক্ষেত্ৰত সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত। আৰ্থিক দিশত আজি অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। ঘৰুৱা প্ৰয়োজন বা কোনো আকস্মিক কামৰ বাবে ধন ব্যয় হ'ব পাৰে। সেয়েহে আজি বাজেট অনুসৰি চলক আৰু অতিৰিক্ত ঋণ লোৱাৰ পৰা বিৰত থাকক। পাৰিবাৰিক জীৱনত সৰু সুৰা মতভেদ দেখা দিব পাৰে। কথাবোৰ ডাঙৰ নকৰি শান্তভাৱে আলোচনা কৰিলে পৰিস্থিতি সোনকালেই স্বাভাৱিক হ'ব। প্ৰেমৰ সম্পৰ্কত সংগীৰ অনুভূতিক গুৰুত্ব দিয়ক। বিবাহিত জীৱনত অহংকাৰ এৰি পাৰস্পৰিক বুজাবুজিৰে আগবাঢ়ক। শিক্ষাৰ্থীসকলে আজি মনোযোগ বিচলিত হ'বলৈ নিদিব। নিয়মিত অধ্যয়ন কৰিলে ভাল ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰ, মানসিক চাপ আৰু নিদ্ৰাৰ অভাৱ অনুভৱ হ'ব পাৰে। সময়মতে বিশ্ৰাম লওক। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 8। আজি শনিদেৱক স্মৰণ কৰি দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক সামৰ্থ্য অনুসৰি সহায় কৰক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। আজিৰ দিনটো কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে নতুন চিন্তা আৰু সুযোগেৰে ভৰা হ'ব পাৰে। নিজৰ বুদ্ধি আৰু অভিজ্ঞতাক সঠিকভাৱে ব্যৱহাৰ কৰিলে বহুদিন ধৰি ৰৈ থকা কাম আগুৱাই নিয়াৰ সুযোগ পাব। আজি তৎক্ষণাত সিদ্ধান্ত নলৈ সকলো দিশ বিবেচনা কৰি আগবাঢ়ক। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন ধাৰণা বা পৰিকল্পনাই ঊৰ্ধ্বতন ব্যক্তিৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ লাভজনক হ'ব পাৰে। বিশেষকৈ
পুৰণি কোনো গ্ৰাহক বা পৰিচিত ব্যক্তিৰ জৰিয়তে নতুন সুযোগ আহিব পাৰে। আৰ্থিক দিশত দিনটো মোটামুটি শুভ। উপাৰ্জনৰ পথ মুকলি হোৱাৰ লগতে কোনো পুৰণি পাওনা ধন ঘূৰি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বন্ধুবৰ্গ বা পৰিচিত ব্যক্তিৰ কথা পৰি অপ্ৰয়োজনীয় খৰচ নকৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তি বজাই থাকিব। ঘৰৰ কোনো সদস্যৰ সফলতাই আপোনাক আনন্দিত কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলৰ মাজত বিশ্বাস আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। বিবাহিত জীৱনত সংগীৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। শিক্ষাৰ্থীসকলে আজি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগ দিয়ক। নতুন বিষয় শিকাৰ বাবে দিনটো ভাল। স্বাস্থ্যৰ ক্ষেত্ৰত অধিক চিন্তা আৰু অনিয়মীয়া দৈনন্দিন জীৱনশৈলীৰ পৰা আঁতৰি থাকক। আজি শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা 8। আজি শিৱ মন্দিৰত পানী অৰ্পণ কৰি ভগৱান শিৱৰ আশীৰ্বাদ লওক। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ধৈৰ্য, পৰিকল্পনা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ দিন। গ্ৰহৰ প্ৰভাৱত মনত নতুন চিন্তা আহিব পাৰে আৰু কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱাৰ সুযোগ পাব। নিজৰ অন্তৰ্দৃষ্টি সঠিকভাৱে ব্যৱহাৰ কৰি লাভৱান হ'ব পাৰিব। কৰ্মক্ষেত্ৰত আজি কামৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। প্ৰথমতে চাপ অনুভৱ কৰিলেও আপোনাৰ দক্ষতাৰে সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবে কোনো ভাল সুযোগৰ খবৰ আহিব পাৰে। ব্যৱসায়িকসকলে নতুন যোগাযোগৰ পৰা লাভ পাব পাৰে। কিন্তু কোনো চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পঢ়ি লওক। আৰ্থিক দিশত আজি সাৱধান হৈ চলাটো ভাল। উপাৰ্জন থাকিলেও হঠাৎ কোনো প্ৰয়োজনীয় কামত ধন ব্যয় হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু অতিৰিক্ত ঝুঁকিপূৰ্ণ বিনিয়োগৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক জীৱনত আপোনজনৰ সহযোগিতা লাভ কৰিব। ঘৰৰ কোনো সদস্যৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ আলোচনাই ভৱিষ্যতৰ বাবে ভাল সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকা জাতক জাতিকাসকলে সংগীৰ সৈতে মুকলিকৈ কথা পাতক। বিবাহিত জীৱনত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অনুকূল। মনোযোগেৰে অধ্যয়ন কৰিলে কঠিন বিষয়ো সহজে বুজি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ কমাবলৈ পৰ্যাপ্ত বিশ্ৰাম লওক আৰু দৈনন্দিন জীৱনত নিয়ম শৃংখলা বজাই ৰাখক। আজিৰ শুভ ৰং হালধীয়া, শুভ সংখ্যা 3। আজি ভগৱান বিষ্ণুক স্মৰণ কৰি হালধীয়া ফুল অৰ্পণ কৰক।